নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে HDFC বেংকৰ ফালৰ পৰা 2024 বৰ্ষৰ বাবে নটিফিকেশ্যন আউট কৰি দিছে। ইয়াতে আপোনালোকে 10,000 প্লাছ ভেকেঞ্চি দেখিবলৈ পাব। খুবেই এটা ভাল অপৰচুনিটি আহি পৰিছে আপোনালোকৰ বাবে। HDFC বেংক ৰিক্ৰুইটমেণ্ট 2026 এপ্লাই অনলাইন ফৰ 10,500 প্লাছ ভেকেঞ্চিজ। আপোনালোকৰ বাবে বেষ্ট অপৰচুনিটি আহি পৰিছে। সকলোখিনি ডিটেইলছ জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াতে আপোনালোকে 10 পাছৰ পৰাই এপ্লাই কৰি ল'ব পাৰিব। মিনিমাম যদি আপুনি 10 পাছ কৰিছে তেনেহ'লে আপোনালোকে এই পদসমূহৰ বাবে এলিজিবল হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকি কেনেধৰণৰ কোৱালিফিকেশ্যন, এজ লিমিট কিমান হ'ব আৰু চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ জানি ল'ব পাৰিব। আৰু যিসকলে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে হওক আমি HDFC বেংক ৰিক্ৰুইটমেণ্ট 2026ৰ এটা অভাৰভিউ চাই লওঁ আৰু সকলোখিনি ডিটেইলছ জানি লওঁ। অৰ্গেনাইজেশ্যন হৈছে HDFC বেংক। HDFC বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে আৰু পোষ্ট হৈছে টোটেল 10,500 প্লাছ ইয়াতে ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু কোৱালিফিকেশ্যন হৈছে 10th, 12th এণ্ড গ্ৰেজুৱেট। আপোনালোকে 10 পাছ যদি কৰিছে তেতিয়াও এলিজিবল হ'ব। 12 পাছ কৰা সকলেও এপ্লাই কৰিব পাৰিব আৰু যিখিনি গ্ৰেজুৱেশ্যন পাছ কৰিছে তেওঁলোকো ইয়াতে এলিজিবল হ'ব। আৰু ইয়াতে আপোনালোকৰ চেলাৰীটো থাকিব 24,500ৰ পৰা 68,800 পৰ্যন্ত পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো হ'ব ইয়াতে ইণ্টাৰভিউ এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াতে আপোনালোকৰ কোনো ধৰণৰ লিখিত এক্সাম নহয়, আপোনালোকে ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি ইয়াতে চিলেক্ট হ'ব পাৰিব। আৰু লাষ্ট ডেট দিয়া হৈছে অনলাইন এপ্লাইৰ বাবে 30 জানুৱাৰী 2026। আপোনালোকে 30 জানুৱাৰীলৈকে এই পদকেইটাৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। জানুৱাৰীৰ 1 তাৰিখৰ পৰাই ইয়াতে এপ্লাই ষ্টাৰ্ট হৈ গৈছে যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই। আৰু আপোনাৰ বন্ধুসকলৰ মাজত যদি এতিয়ালৈকে এই নটিফিকেশ্যনটো লাভ কৰা নাই তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু ইয়াতে ইম্পৰ্টেণ্ট ডেটছৰ কথা কোৱা হৈছে। এপ্লাই ষ্টাৰ্ট ডেট হৈছে 1 জানুৱাৰী 2026 আৰু এপ্লাই লাষ্ট ডেট হৈছে 30 জানুৱাৰী 2026। আপোনালোকে 1 জানুৱাৰীৰ পৰা 30 জানুৱাৰী পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ পোষ্ট নেম হৈছে টোটেল 10,500 প্লাছ ভেকেঞ্চি দেখিব পাৰিব। আৰু কোৱালিফিকেশ্যন ইয়াতে 10th, 12th এণ্ড গ্ৰেজুৱেট বিচাৰিছে, এইখিনি কোৱা হৈছে। আৰু বিভিন্ন ধৰণৰ পদ যিহেতু মুকলি হৈছে ইয়াতে পদসমূহৰ নাম দিয়া হৈছে এডমিনিষ্ট্ৰেশ্যন, এনালিটিক্স, এছিষ্টেণ্ট মেনেজাৰ, ব্ৰাঞ্চ মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট ক্লাৰ্ক, কালেকশ্যন অফিচাৰ, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, ফাইনেন্স মেনেজাৰ, একাউণ্টেণ্ট, PO, IT মেনেজাৰ, হেড অফ অপাৰেশ্যন মেনেজাৰ, এনেধৰণৰ বিভিন্ন ধৰণৰ পদ ইয়াতে দেখিবলৈ পাব। আৰু ইয়াৰ পাছতে এজ লিমিট হৈছে ইয়াতে আপোনালোকে 18ৰ পৰা 40 বছৰৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। যিসকল 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ কেণ্ডিডেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ উপৰিও ইয়াতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। OBC, MOBCৰ বাবে 3 বছৰকৈ, SC, STৰ বাবে 5 বছৰকৈ আৰু PWD কেণ্ডিডেটৰ বাবে 10 বছৰকৈ ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছৰ কথা কোৱাই হৈছে। ইয়াতে ইণ্টাৰভিউ আৰু ডকুমেণ্টেশ্যনৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। ইয়াতে কোনো ধৰণৰ লিখিত এক্সাম আপোনালোকে দিব নালাগে। হাউ টু এপ্লাই ফৰ HDFC বেংক ৰিক্ৰুইটমেণ্ট 2026 দিয়া হৈছে। আপোনালোকে প্ৰথমতে HDFC বেংকৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে এবাৰ ভিজিট কৰিব। তাতে ভিজিট কৰাৰ পাছত আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো এবাৰ কেয়াৰফুলি ৰিড কৰিব। তাতে ৰিড কৰাৰ পাছত আপোনালোকে সকলোখিনি তথ্য জানিব পাৰিব। আৰু তাতে এপ্লাই অনলাইনত ক্লিক কৰি আপোনালোকে এটা ভেলিড ইমেইল ID আৰু মোবাইল নাম্বাৰ দি আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। তাৰ পাছতে আপোনালোকে অনলাইন ফৰ্মখন ফিল আপ কৰিব লাগিব। তাতে ফিল আপ কৰাৰ পাছত আপোনালোকে ইম্পৰ্টেণ্ট ডকুমেণ্টছ, ফটোগ্ৰাফ আৰু ছিগনেচাৰ তাতে আপলোড কৰিব লাগিব। তাৰ পাছতে আপোনালোকে সকলোখিনি এবাৰ ৰিভিউ কৰিব ছাবমিশ্যন কৰাৰ আগতে। তাৰপাছতে আপোনালোকে এনেদৰে এপ্লাই কৰি দিব পাৰিব যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়। মই ডেছক্ৰিপশ্যন বক্সত তাতে আপোনালোকৰ এপ্লাই লিংকটো দি দিম আৰু এডভাৰটাইজমেণ্টৰ লিংকটো দি দিম। তাতে আপোনালোকে এডভাৰটাইজমেণ্টটো চোৱাৰ লগতে এপ্লাই কৰি ল'ব পাৰিব যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়। ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।